চাইকেল মাৰি গৈছিলোঁ, 2-3 জন 4 জন জিংকে চাইকেল মাৰি যাওঁ নহয়, তেতিয়া বিৰাট বেলেগ এটা আনন্দ লাগিছিল। হাত দুখন আৰু মুখ্যমন্ত্ৰী চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। যিহেতুকে আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিন, গতিকে আমি নামাজ পঢ়িব ওলাইছোঁ। মই ওলাইছোঁ, বাকী আমাৰ সহজ হৈছে, বাকী আমাৰ সেইফালে আছে। যিহেতুকে টাইম নাই, এতিয়া দেখা সময় নাই, একেবাৰে সময় নাই, গতিকে উন্নতি এইটো নাযা বাকী এটা অৱলম্বী লোক আমালোকৰ বাবে আজি পবিত্ৰ দিন। গতিকে আমি আজি বহুত সুখী। আমাৰ বছৰত 2টা ঈদ আহে, সেই 2টা ঈদৰ কাৰণে আমি বহু বছৰ, 1 বছৰ প্ৰায় এবছৰ অপেক্ষা কৰোঁ। এতিয়া আমাৰ ৰমজান মাহ শেষ হ'ল, সেইকাৰণে আমাৰ ঈদ আহি গ'ল। এতিয়া চবে যাই আছে, অলৰেডি অলপ দেৰি হ'ল। আমি দৈয়াৰ খোজকাঢ়ি ফটাফট যাব লাগে। তো গাইছ, আমি এতিয়া পামে প্ৰায় আমাৰ 9টা বজাত ঈদৰ নামাজ পঢ়াবলৈ কৈছিল, গতিকে আমাৰ অলপ লেটে হ'ল, প্ৰায় 2-3 মিনিট লেট হ'ব কিজানি। এতিয়া 9টা বাজিব আৰু 1-2 মিনিট আছে, আৰু যাই পাম মানে মুঠতে 3-4 মিনিট লেট হ'ব। গতিকে আমাৰ স্পীডত যোৱা বেছি ভাল হ'ব। গোটেইকেইটা আমি খোজকাঢ়ি যাই আছোঁ। ফাইনালি আমাৰ বামুনবাৰী গাঁৱৰ চাৰিওটা জোপা আহ্বান জনাইছিলোঁ, আৰু তেওঁলোকক আমাৰ ইয়াৰে চাৰিওটা চোপা আমি ইয়াত বিচাৰিছোঁ। এতিয়া আমাৰ ঈদৰ নামাজ পঢ়া শেষ, আৰু মানুহখিনি গোটেইখিনি যাই আছে। আমাৰ এই ইমৰান বাইক চাব পাৰে গাইছ, কিবা এটা বেলেগ লুক লৈছে। আল হাবিবি কিবা এটা বেলেগ আছে। তো গাইছ, এতিয়া আমাৰ নামাজ পঢ়া হৈ গ'ল, গতিকে আমি বহুত সময়তে অলপ ফটোশ্বুট কৰিলোঁ, তাৰপিছত অলপ ৰিল বনালোঁ। এতিয়া আৰু ঘৰত যাওঁ, ঘৰত যাই আৰু অলপ সহায় কৰি ফুৰিবা যাওঁ। গোটেইকেইটা আমাৰ আছে, এইকেইটা আমাৰ কিছু মানুহখিনি যা শেষ। আমাৰ লাষ্ট এই মেহফিলৰ পৰা আমি লাষ্ট কৰিলোঁ। তো গাইজ, ঈদৰ আমাৰ আধা দিন গেলে, এতিয়া প্ৰায় 3টা বাজিল। মানে ঈদৰ নামাজ পঢ়ি আহি টোপনি মাৰিলোঁ, টোপনি মাৰোঁতে আধা দিনটো গুচিয়ে গ'ল, প্ৰায় 3 ঘণ্টামান গুচি গ'ল। সিহঁতৰ এই মাদি কেনে লাগিছে আজি ঈদত? মনটো ভাল লাগছে না? এইটো আমাৰ হজৰতৰ চলি, ইয়াৰ মানে কি ক'ম আৰু, খালি আৰ চি বি বয়াবে, সেইটো RCB বয়াবে CSK একেবাৰে জান। আমি অলপ ফুৰিব যাব আহিছোঁ, এইখানে মোৰ হিৰো হণ্ডা গ্লেমাৰ, মোৰ একেবাৰে মই ফাৰ্ষ্ট গাড়ী কিনিছিলোঁ, এখন ইটাও আছে, এখন ৰাখি থৈ দিছোঁ। সেইকাৰণে মোৰ কাৰণে হাইফাই হৈ আছে, অলপ খালি ব্লগৰ কিবা প্ৰব্লেম হৈছে। সেইকাৰণে গাড়ীখন মই চলাবই নাপাওঁ, কাঠ যি আছে। আজি ঈদতে মই প্ৰথম মানে গাড়ীখন লগ পালোঁ। এই বেলেগে চলাই থাকে, চেল্ফত কেন হ'ব, চেল্ফত নহয়। গাড়ীখন একবাৰ ঠিক কৰি দিলোঁ গোটাকেইটাকে, মজা আছে তো। হা ঠিকে আছে, মোক ঈদ খাব মাতিছে, মই নাজানিছোঁ, কিন্তু খোৱাৰ পিছত মই এতিয়া ক'লোঁ মানে আগতে, খোৱাৰ পিছতে ক'লাক কম খাবা না কোৱা যাবি। আজি ঈদত ঘূৰাৰ কাৰণে গাড়ীত তেল ভৰালোঁ। গাড়ীখন সেইকাৰণে মই গাড়ীখন চলাবই পৰা নাই, জানো না। মই যেতিয়া চলাব লাগে খালি তেল ভৰাব লাগে হয়, মোৰে গাড়ী কি কৰিবি আৰু, কম থকা নহয় গাড়ীখন। কিয় খেলা উপায় নাই, আকৌ তেলত
গাইজ আজমেৰৰ ঘৰত অলপ খবৰ ল'ব আহিলোঁ ঈদ বুলি এতিয়া কিবা কৰি আছে সিও ঘুমাই আছে এই দিনটো আমাৰ অলপ ফটো উঠা নহ'ল তাৰ বেচেৰা তুন দেখোন হা ফেনখন দি গৰম হৈছে পোলাও চোলাও গোটেই ৰেডি কৰছা খাবা মাতিছা হাঁহৰ মাংস ন মজা লাগিব হাঁহৰ মাংস মজা আমাৰ যোৱাকালি এটা ডেকা ল'ৰা এক্সিডেণ্ট হৈছিল আৰু আমাৰ এই গাঁওবুঢ়াৰ ল'ৰা শিৱৰ অলপ বেয়া লাগি আছে ৰাতি যাব পৰা নাছিলোঁ এইটো মই ৰাতিপুৱা শুনিছোঁ ৰাতিপুৱা শুনি দেখাই পালোঁতো বাকী কেনেকৈ এক্সিডেণ্টটো হ'ল এক্সিডেণ্টটো সৌৰাটোৰ ঘৰত যাওঁতে আহি থাকাতে হ'ল ক'ত ক'ত শুনি এই আঁঠু দুটা হাত দুখন আৰু মুখমণ্ডল যি নহওক আকৌ যি নহ'লাক বাকীটো মেজৰটো নহয় এনেই আৰু বাহিৰা মাইনৰ কিন্তু এক্সিডেণ্টটো মেজৰ কিন্তু দুখ পাইছোঁ মাইনৰ কোনখিনি জেগাত বায়ো টাৰ্ণিংটোত নেকি ঐ আগত বহুত স্পীডত আছিলি নেকি বাকী নামাজটো বচাই বহিটো বহিব পৰা নাই এনেকৈ বসছা আৰু এইটো কষ্ট হোৱা নাই খবৰ ল'ব যাব ওলাইছিলোঁ মই সেইকাৰণে বাহিৰকৈ ওলাইছোঁ মই বোলো কাৰোবাৰ হয়তো খবৰ ল'ব একেবাৰে বাহিৰত খবৰ ল'লে ভাল নালাগে ঘৰত যদি বহি পেলাই খবৰ ল'ব পাৰোঁ হয়নে নহয় এতিয়া চাহক ভাল হয় নিশ্চয় যাম নহয় এতিয়া আৰু তাতে বহি আছে আৰু ক'ত যাবি আৰু তোমাৰ অলপ গুণত দেৰি হ'ল হা নহয় শুনছোঁ ৰাতিপুৱা মই এনেই আৰু ভাবাই কাৰণে মই ৰাতি আহিছোঁ ৰাতিপুৱা আহি পেলাই আৰু ডাইৰেক্ট ঈদৰ বিষয়ে লৈ আমি আলোচনা কৰিম জেনেৰেশ্যন আৰু আগৰ যিটো জেনেৰেশ্যন আছিল সেই জেনেৰেশ্যনৰ পাৰ্থক্যটো কি আছিল সেই বিষয়ে আমাৰ যিকেইজন বিশিষ্ট ব্যক্তি আছে এতিয়া আমাৰ ইছুফ আলী ডাঙৰীয়া আছে তালুকদাৰ ডাঙৰীয়া আছে আৰু আজহাৰ আছে তাৰোতো এক্সিডেণ্ট হৈ আৰু হাতখন মানে কঙা হৈ আছে বাকী আছে আমাৰ মেহবুবে আছে আৰু বাবু আছে আৰু আনাৰকা আছে বৰ্তমান ঈদটোত মানে সেই এনজয়মেণ্টটো কিয় নোহোৱা হৈছে যিটো আগতে আমি ঘূৰিছিলোঁ এতিয়া মানে ক'তো ঘূৰিব ইচ্ছা নাযায় ক'কো কৰিব ইচ্ছা নাযায় এনে আগতে তোমাৰ এনেকুৱা ধৰণৰ মোবাইল নাছিল যিটো ধৰণৰ মোবাইল তুমি বৰ্তমান ব্যৱহাৰ কৰি আছা আইফোন হয় না আগতে মানুহে মানে হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী গ'লি মোবাইল কি বস্তু গমেই পোৱা নাছিল তাৰমানে আৱিষ্কাৰেই হোৱা নাছিল মানুহৰ সময়টো ক'ত অতিবাহিত হ'ব এটি এনে আনাছিল আজি সৰু ঠাইত যাওঁ মই আজি ৰাজু ঠাইত যাওঁ এনে আনাছিল আৰু এতিয়া মোবাইলটোত অলপ টিপলোঁ ফেচবুক মাৰিলোঁ ইনষ্টা মাৰিলোঁ কিবা মাৰিলোঁ মাৰাৰ পিছত সময়টো কেতিয়া যাই থাকে গমেই নাপায় লগৰ বন্ধুত থাকে এক ঘৰত থাকে গ'লে 2 ঘৰত থাকে যাৰ মানে সময়টো সেইকাৰণে আমাৰ যিটো ঈদৰ যিটো আনন্দ সেই আনন্দটো আগতকৈ আমি অলপ কম ল'ব কেনেকৈ জানানে সৰুৰ পৰা লাগিব সৰুৰ পৰা যেতিয়া তাৰমানে আমি মেহনত কৰিম সৰুৰ ওপৰত তেতিয়াহ'লে তাৰমানে কি হ'ব ডাঙৰ হ'লে এই আল্লাহ ৰচুলৰ নবীৰ কাম কথা মানি চলিব মই কথাটো সেইটো কথা কোৱা নাই মই কথাটো বয়স অনুযায়ী মানুহৰ ফূৰ্তিটো আহে এতিয়া বিয়া বুলিলে সৰু ছোৱালীৰ বিয়া ফূৰ্তি বিয়াখনত যিটো ফূৰ্তি হয় সৰু ছোৱালীৰ কাৰণে যিটো ফূৰ্তি হয় সেইটো সৰু ছোৱালীৰ কাৰণে আগত যিটো আমাৰ তাৰমানে বয়স আছিল ফূৰ্তিৰ বয়স আছিল এতিয়া সেই ফূৰ্তিৰ বয়সটো নাই এতিয়া ফূৰ্তি দিয়াৰ বয়স আনন্দ দিয়াৰ বয়স ল'ৰা ছোৱালী কেনেকৈ আনন্দ দিব পাৰি ঈদে বিধে হওক মানে বিয়া বাৰু হওক সেইটো মানে সেইটোৱে ত্যাগ কৰিব লগা হৈছে কিছুমান বস্তু ফূৰ্তি আছে নাথকা নহয় বেলেগে যি ফূৰ্তি কৰে সেইটোৱে দেখা পায় আমাৰ কাৰণে ফূৰ্তি বা যোনে বেয়া পাইছে নিজৰ ল'ৰা ছোৱালীক যি দিছে ফূৰ্তি কৰিছে সেইটো চাই ফূৰ্তি সেনেকুৱাই বয়স হোৱাৰ কাৰণে এনেকুৱা হৈছে এতিয়া টাইমটো কথা কৈছা টাইমটো কেনেকুৱা হৈছে এতিয়া চব বস্তু সহজ হৈ গৈছে ধৰা আগতে এতিয়া মাংস চাংস ৰান্ধিলে আদা ৰহুন বুট পেলাই লগা আছিল নহ'বতে আজিকালি মিক্সি চুষ্টি দিলে মিক্সিত হৈ গ'ল তো টাইম কনজিউম হৈ গ'ল গোটেইখিনি মিলি ক'ব খুজিছা যে কম সময়ত আমি গোটেইখিনি বস্তু পাওঁ আগতে হয়তো মানে এতিয়া কৈছে মানুহৰ মিল মহম্মদটো কমা যেন লাগিছে সিহঁতটো কমা নাই সেইটোৱে আছে খালি আগতে ধৰ 10 দিন 15 দিন বা একমাহৰ মূৰত মানুহটো দেখা পাইছে এতিয়া সেইটো নাই এতিয়া মানুহ ডেইলি গধূলি লগে পায় বাইকখন লৈ আহিল এখন গাঁৱৰ মানুহ একেলগে গ'ল চকৰ খেলি আহিল আমি ইয়াৰ পৰা গ'লোঁ চকৰ লাগি আমি লগ পালোঁৱে লগে বাইকখনেই হওক বা মোবাইলেই হওক বা কানেকশ্যন আছে মিলিব অলপমান ব্যস্ত হৈছে আৰু বিজি হৈছে
আগৰ যিটো তাৰমানে অৱসৰটো লাহে লাহে নোহোৱা হৈছে। আৰু এটা কথা এড কৰোঁ মতে আগতে এতিয়া আমি খেতি বাৰী কৰিছিল মানুহগিলাই আগতে বেছি না গধূলি মানে দিনত কাম কৰিছিল গধূলি লগ হৈছিল আজিকালি চবে নিজৰ নিজৰ কাম বেলেগ বেলেগ কৰ্ম ল'ব লগা হৈছিল ঘৰত আগতে এটা মানুহে কাম কৰিছিল তেতিয়া ঘৰটো পৰিয়ালটো চলি গৈছিল এতিয়া ঘৰৰ গোটাইকেইটা কাম কৰিব লাগে ল'ৰা ছোৱালী গোটাইকেইটা কাম কৰিব লগা হৈছিল তো এনেই সেইগিলাৰ কাৰণে মানুহকেইটা বিজি হৈছে কি হয় সেইটোৱে চিন্তা কৰা আৰু এতিয়া পিছৰ পৰ্যায়ত কি হয় সেইটোৱে চিন্তা কৰা সেই কথা একো নাই এতিয়া আমাৰ যিটো ফূৰ্তিৰ দিন সেইটো গেছি এটা আগতে মানে খাবা গৈছিলো চাইকেল মাৰি দাদা কামতে বেলেগো ফূৰ্তি দেখা পাই আমাৰ কাৰণে সেইটো বেলেগ নাই আৰু আমি যে আমাৰ চাইকেল মাৰি গৈছিলো 2-3জন 4জন যেনকে চাইকেল মাৰি যাওঁ নহয় তেতিয়া বিৰাট বেলেগ এটা আনন্দ কষ্ট কৰিও যাতে কষ্ট যেন নহয় নে এনেকুৱা যেন লাগছি এতিয়া তাৰমানে মানুহ এতিয়া চাইকেল মাৰি যাব নোৱাৰে আৰু সেইখিনি সময়খিনি তাৰমানে বাইক লৈ যাব টান পায় চলে বেটি ক'ৰ পৰা আহিলি বাইদেউ তৰছলি নেকি তো ই ভালে ভালে গেল ঠিকে আছে কি কৰিলি ঈদত ফাৰ্ষ্ট এনেই পুৱা উঠি নামাজ পঢ়িলোঁ আহিলোঁ ঘৰত আৰু ঈদত নামাজ পঢ়িব গ'লোঁ আহি আৰু এইখিনিতে আছোঁ ঘূৰা ফুৰা জানাই কথা আজি ঈদ অলপ ঘূৰা ফুৰা কৰিব লাগে সেয়ে কিয় জানা এনেই আৰু মই তহঁতৰ দৰে বয়সত যদি নাযাওঁ আমাৰ দৰে বয়সত আমি সেয়ে আলোচনা কৰি আছিলোঁ বহুত সময় ধৰি আজিৰ অভিজ্ঞতাটো কেনেকুৱা আজিৰ অভিজ্ঞতাটো সোধা আজিৰ অভিজ্ঞতাটো অলপ কেনে মনটো কেনে লাগি আছে গাড়ী চাড়ী বাচি আৰু ল'ৰাগিলা বেছিকৈ ঘূৰা কৰিছে খোজ দিব নোৱাৰি আজিকালি ৰাস্তাত সেইকাৰণে মানে অভিমানৰ হৈছিল ভয় লগা হৈছে মেইনলি এই কালি কাকাৰ এক্সিডেণ্ট হৈছে এইটোতো কৈছোঁ সেইকাৰণে পুৱাই ৱাৰ্ণিং দিছে গোটেইকেইটাক আমাক এই সদতে বেছি আমাৰ শ্বেখ চাহাবকো দিছে নেকি শেখ চাহাবে ৱাৰ্ণিং দিছে শ্বেখ চাহাবে ৱাৰ্ণিং দিছে শ্বেখ চাহাবে কিন্তু আজি ট্ৰেইনিঙত আছিল ভাই তইতো মোৰ লগৰে তো চেনেলটোৰ নাম কি চেনেলটোৰ নাম কি মোৰ চেনেলটোৰ নাম মিষ্টাৰ ৰাজু ব্লগছ আৰু ৰাইজ চাব পাৰে এই আমাৰ ঈদৰ এনজয় চলি এটা এতিয়া যদি পৰে এই ৰিক্সাখান কি হ'ব এইবিলাক আনে এনজয় এই বৰ্তমানৰ এনজয়টো এনেই আনিছে আগতে আমি চাইকেল চলাই গৈছিলোঁ এতিয়া এনজয় ৰিক্সা না পইচা বোলে এই ক্ষেত্ৰত মই আকৌ এবাৰ অনুৰোধ ৰাখিছোঁ যাতে ট্ৰেক্টৰেৰে মাটি নিলেও যদি ৰাস্তাত ট্ৰেক্টৰৰ মাটি পৰি থাকে সেই মাটিখিনি যাতে ট্ৰেক্টৰৰ মালিক বা JCBৰ মালিকসকলে মানে সেইখিনি গুচাই দিয়ে আৰু ভৱিষ্যত যাতে কোনো ধৰণৰ কাৰো এনেকুৱা অসুবিধা নহয় কাৰণ আজি ঈদ মোৰ যোৱাকালি হৈছে ঘটনাটো আজি যদি দৰাল কাৰোবাৰ হয় আজি খুচিৰ দিন আৰু এই খুচিৰ দিনত যাতে অমংগলীয়া কাৰো ক্ষেত্ৰতে নহয় এইটো মই সকলোলৈকে মানে ধৰাল এটা ধন্যবাদ ৰাখিছোঁ যাতে কাৰো নহয় আল্লাহৰ হস্তে দোৱা ৰাখিছোঁ